মিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো নামনি অসমত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু তাৰ মাজতে বজ্ৰ পৰি কৰুণ ঘটনা সংঘটিত হৈছে নামনি অসমত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু গৌৰীপুৰত বজ্ৰ পৰি ৭টাকৈ পশুধনৰ মৃত্যুৰ খবৰ আহি পৰিছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া কৃষকসকলৰ মাজত লৈছো এই মুহূৰ্তত টাইম মিটৰ দৰ্শকৰ বাবে এই খবৰ আজিও নামনি অসমত প্ৰচণ্ড ধুমুহা বৰষুণ প্ৰকৃতিয়ে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে নামনি অসমত গৌৰীপুৰত বজ্ৰ পৰি ৭টাকৈ প্ৰাণীৰ কৰুণ ঘটনা ৭টাকৈ পশুধন নিহত হোৱাৰ খবৰ আহি পৰিছে বজ্ৰ পৰি ৭টাকৈ খবৰ পৰ্বতজোৱাৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণ অব্যাহত আছে প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ বেগত আহিছে ধুমুহা আৰু যাৰ বাবে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে জনসাধাৰণ দৰিদ্ৰ কদৰ উদ্দিনৰ ৭টাকৈ পশুধনৰ বজ্ৰপাতত মৃত্যুৰ পিছতে এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে কান্দোনত ভাঙি পৰিছে এতিয়া পৰিয়ালৰ লোক বিধ্বংসী ধুমুহাই উৰুৱাই লৈ গৈছে বহু লোকৰ ঘৰ দুৱাৰ বিধ্বংসী ধুমুহাত তছনছ হৈ পৰিছে বৃহত্তৰ অঞ্চল আৰু এফালে বিদ্যুতৰ খুঁটা ভাঙি প্ৰকাণ্ড গছ বাগৰি পৰি চাৰিওফালে এক অন্ধকাৰাচ্ছন্ন পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে হঠাৎ প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে বিশেষকৈ নামনি অসমত পুনৰ বজ্ৰ পৰি কৰুণ ঘটনা সংঘটিত হৈছে কালিৰ আবেলিৰ ভাগতো দেখিবলৈ পোৱা গৈছিল নামনি অসমত বজ্ৰ পৰি কৰুণ ঘটনা পশুধনৰ সৈতে আৰু আজি পুনৰ একেই ঘটনাৰ খবৰ আহি পৰিছে আজি পুনৰ বজ্ৰ পৰি ৭টাকৈ পশুধনৰ মৃত্যুৰ খবৰ আহি পৰিছে শোকত ভাগি পৰিছে এতিয়া পশুধনৰ গৰাকী যিহেতু এইসকল কৃষিজীৱী লোক আৰু এই কৃষিজীৱী লোকসকলৰ একমাত্ৰ জীৱন জীৱিকা তেওঁলোকৰ পশুধনৰ জীৱনৰ ওপৰতে ভৰসা কৰে আৰু আজি ৭টাকৈ পশুধন হেৰুৱাই এনেধৰণে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে হঠাৎ আকাশ গোমা হৈ আহিছিল ক'লা ডাৱৰে আৱৰি আহিছিল আৰু তেনে সময়তে হঠাৎ নিশাধাৰ বৰষুণ আৰু প্ৰচণ্ড বেগেৰে ধুমুহা আহিলে আৰু তছনছ কৰি থৈ গ'ল বৃহৎ এটা অঞ্চল আৰু সমান্তৰালভাৱে বজ্ৰ পৰি কৰুণ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ পৰ্বতজোৰাত সংঘটিত হৈছে এই ঘটনা গৌৰীপুৰ পৰ্বতজোৰাকে ধৰি কেইবাটাও প্ৰান্তত আচলতে হঠাৎ প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুষ্ট ৰূপ প্ৰকৃতিৰ ৰুষ্ট ৰূপত তছনছ হৈ পৰিছে বৃহত্তৰ অঞ্চল তেনে অৱস্থাত পুনৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী সমগ্ৰ অসমবাসীলৈ আগন্তুক ৭ জুন পৰ্যন্ত প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এই সময়ছোৱাত যাতে কোনো লোক বিশেষ কোনো জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা ওলাই নাযায় তাৰ বাবে আহ্বান জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইয়াৰ উপৰিও যিসকল লোকৰ ঘৰৰ দুৱাৰ খিৰিকী দুৰ্বল আছে ঘৰৰ বুধজ দুৰ্বল হৈ আছে শীঘ্ৰেই আপুনি দিনৰ ভাগতে যাতে ঠিক কৰি লয় কাৰণ নিশাৰ ভাগত যিকোনো মুহূৰ্ততে আচলতে প্ৰকৃতিয়ে ৰুষ্ট ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আহি পৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিহেতু হাই এলাৰ্ট জাৰি কৰিছে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন আৰু বিশেষকৈ পাহাৰীয়া জিলাসমূহ যদি এই সময়ছোৱাত আপুনি ভ্ৰমণ কৰিম বুলি ভাবিছে আপুনি এই যাত্ৰা বাতিল কৰক কাৰণ যিকোনো মুহূৰ্ততে আপুনি বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে প্ৰকৃতিৰ ৰুষ্ট ৰূপ ধাৰণ কৰিছে গতিকে যিকোনো মুহূৰ্তত যাতে অনাকাংক্ষিত বিপদৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰাটো সকলোৰে বাবে প্ৰয়োজন পূৰ্বৰ সময়ছোৱাতো দেখিবলৈ পোৱা গৈছিল যে প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ বাবে হঠাৎ প্ৰকাণ্ড গছ বাগৰি পৰি কেইবাটাও কৰুণ ঘটনা সংঘটিত হৈছে বজ্ৰ পৰি কৰুণ ঘটনা সংঘটিত হৈছে গতিকে এই সময়ছোৱাত আপুনি বতৰ যদি গোমা থাকে বা বতৰ যদি ডাৱৰীয়া হৈ থাকে আপুনি ঘৰৰ পৰা ভুলতো ওলাই নাযাব কৃষকসকলৰ বাবেও বিশেষভাৱে সতৰ্কবাণী মাছমৰীয়াৰ বাবে সতৰ্কবাণী দিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু সমান্তৰালভাৱে প্ৰশাসনৰ পৰা কাৰণ এই যিহেতু ধাৰাসাৰ বৰষুণ আহিছে ফেনে ফুটুকাৰে নদ নদীসমূহ এতিয়া জলৰাশি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এই সময়ছোৱাত যদি কোনো কাৰণত মাছমৰীয়াই মাছ মাৰিবলৈ নৈলৈ নাযায় গা ধোৱা কাপোৰ ধোৱা নৈত কলভোৰ চলোৱা এনেধৰণৰ কাৰ্যৰ পৰা যাতে বিৰত থাকে তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে কৃষকসকললৈ সতৰ্কবাণী যদি আকাশ কেনেধৰণে উন্দোলাই আনে বা আকাশ বোমা হৈ থাকে কোনো কাৰণত মুকলি আকাশৰ তলত যাতে নাথাকে সুৰক্ষিত স্থানত যাতে আশ্ৰয় লয় ডাঙৰ গছৰ তলতো যাতে আশ্ৰয় নলয় তাৰ বাবে
বিশেষভাৱে পৰামৰ্শ আগবঢ়াইছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। এইসমূহ সতৰ্কতা সকলোৱে অৱলম্বন কৰাটো প্ৰয়োজন। আমি পুনৰ জনাইছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ, হঠাৎ বজ্ৰ পৰি ৰাজ্যত সংঘটিত হৈছে কৰুণ ঘটনা। কালিৰ দিনটোৰ পৰাই দেখিবলৈ পোৱা গৈছে প্ৰকৃতিয়ে হঠাৎ সলনি কৰিছে ৰূপ, ইটোৰ পিছত সিটো কৰুণ ঘটনাৰ খবৰ আহি পৰিছে আৰু আজি পুনৰ কৰুণ ঘটনা সংঘটিত হৈছে বজ্ৰ পৰি। সাতটাকৈ পশুধন হেৰুৱাইছে এতিয়া, সাতটাকৈ পশুধন হেৰুৱাইছে কদৰুদ্দিন নামৰ এগৰাকী কৃষকে। আৰু সাতটাকৈ পশুধন হেৰুৱাৰ পিছতে হাহাকাৰময় এক পৰিৱেশৰ সৃষ্টি হৈছে গৌৰীপুৰত। দেখুন না দুপুরের বেলা বৃষ্টি হয়ে সড়ক পড়িয়ে দে 5টা গাই, 2টে বাছুর, আরো একটা দামড়া ধরছে, অল্পটুকুতে বাঁচিছে হাকত আছেন। আর এলে গাই গরু আমরা দুধ বেচে বেচে খাই, গরিব মানুষ, আমরা কোনো ইনকাম নাই। আমার এটি সবা একটা হোস্টেলত দিছে, পড়াশুনি করতে টাকা পয়সা নাগে। আমরা একটা করে গরু বিক্রি করিয়ে সবাক পড়াই। তার মধ্যে এই দেশকে সড়ক পড়ে এটি হল বিপদ। যার গরু ওটি মহিরুদ্দি শেখ। আমরা আমার বেটা বেটি নাই, কোনো কাম নাই, আমরা গরু বাছুর পালি আর গাখীর বিক্রি করি আর খাই। আজি দুপৰীয়া 1 বজাৰ অলপ পিছতে হঠাৎ এনেকুৱা এটা বজ্ৰপাত পৰি আমাৰ গাঁৱৰে কদৰুদ্দিন শেখ আৰু তাৰ শহুৰ মহিৰুদ্দিন শেখ, এখেতৰ 7টা গৰু একেলগে। গতিকে আমি সংবাদৰ জৰিয়তে MP আৰু MLA মহোদয়ক অনুৰোধ কৰোঁ যে এই দুখীয়া ঘৰত কিবা যাতে সহায় সহযোগিতা কৰে। আৰু এই পৰিয়ালটোৱে গৰু পালি তেওঁৰ পৰিয়ালটো চলাই নিয়ে। আৰু তাৰ এজনী সোণাপাল সৰু ছোৱালী বাণীকান্ত কাকতি হোষ্টেলত এতিয়া পঢ়ি আছে। তেওঁৰ কথা মতে যে আমাৰ প্ৰতি বছৰে এটা দুটা গৰু বিক্ৰী কৰি আমাৰ ছোৱালীটোক আমি পঢ়াই আছোঁ। গতিকে আমি সংবাদৰ জৰিয়তে অনুৰোধ জনাওঁ চৰকাৰৰ পৰা তেখেতক যাতে কিবা সকাহ দিয়ে। আজকে দুপুরে যে বজ্রপাত হচ্ছে 12টার সময়, গরু 7টা মরছে। তাইখানের নাম লালপুরে পাটোয়ান, এই কদরদি, এই একদম গরিব। গরু পশি টুসি ভাত খায়। গাই আছে 5টা, আর গুলো বাছুর, একটা ছোয়া আছে হোস্টেলত। গরু টরু এই যে গাড়িটাকে বেঁচে রাখে, মানে পড়াশুনি করে। এ সরকার থেকে কিছু মানে সহায় সুবিধা করলে ভালো হয়, আর গরিব মানুষ মরে যাবে। MP স্যার আছে, MLA স্যার আছে, কিছু ধরনের হেল্প করে গরুগুলো জন্তি মানুষগুলো যেন সুবিধা হয়। দেখুন না দুপুরের বেলা বৃষ্টি হয়ে সড়ক পড়িয়ে দে 5টা গাই, 2টে বাছুর, আরো একটা দামড়া ধরছে, অল্পটুকুতে বাঁচিছে হাকত আছেন। আর এলে গাই গরু আমরা দুধ বেচে বেচে খাই, গরিব মানুষ, আমরা কোনো ইনকাম নাই। আমার এটি সবা একটা হোস্টেলত দিছে, পড়াশুনি করতে টাকা পয়সা নাগে। আমরা একটা করে গরু বিক্রি করিয়ে সবাক পড়াই। তার মধ্যে এই দেশকে সড়ক পড়ে এটি হল বিপদ। যার গরু ওটি মহিরুদ্দি শেখ। আমরা আমার বেটা বেটি নাই, কোনো কাম নাই, আমরা গরু বাছুর পালি আর গাখীর বিক্রি করি আর খাই। আজি দুপৰীয়া 1 বজাৰ অলপ পিছতে হঠাৎ এনেকুৱা এটা বজ্ৰপাত পৰি আমাৰ গাঁৱৰে কদৰুদ্দিন শেখ আৰু তাৰ শহুৰ মহিৰুদ্দিন শেখ, এখেতৰ 7টা গৰু একেলগে। গতিকে আমি সংবাদৰ জৰিয়তে MP আৰু MLA মহোদয়ক অনুৰোধ কৰোঁ যে এই দুখীয়া ঘৰত কিবা যাতে সহায় সহযোগিতা কৰে। আৰু এই পৰিয়ালটোৱে গৰু পালি তেওঁৰ পৰিয়ালটো চলাই নিয়ে। আৰু তাৰ এজনী সোণাপাল সৰু ছোৱালী বাণীকান্ত কাকতি হোষ্টেলত এতিয়া পঢ়ি আছে। তেওঁৰ কথা মতে যে আমাৰ প্ৰতি বছৰে এটা দুটা গৰু বিক্ৰী কৰি আমাৰ ছোৱালীটোক আমি পঢ়াই আছোঁ। গতিকে আমি সংবাদৰ জৰিয়তে অনুৰোধ জনাওঁ চৰকাৰৰ পৰা তেখেতক যাতে কিবা সকাহ দিয়ে। আজকে দুপুরে যে বজ্রপাত হচ্ছে 12টার সময়, গরু 7টা মরছে। তাইখানের নাম লালপুরে পাটোয়ান, এই কদরদি, এই একদম গরিব। গরু পশি টুসি ভাত খায়। গাই আছে 5টা, আর গুলো বাছুর, একটা ছোয়া আছে হোস্টেলত। গরু টরু এই যে গাড়িটাকে বেঁচে রাখে, মানে পড়াশুনি করে। এ সরকার থেকে কিছু মানে সহায় সুবিধা করলে ভালো হয়, আর গরিব মানুষ মরে যাবে। MP স্যার আছে, MLA স্যার আছে, কিছু ধরনের হেল্প করে গরুগুলো জন্তি মানুষগুলো যেন সুবিধা হয়। দেখুন না দুপুরের বেলা বৃষ্টি হয়ে সড়ক পড়িয়ে দে 5টা গাই,
দুইটে বাছুর আরো একটা দামড়া ধরছে অল্প